দুৰ্গা পূজাৰ সময়ততো ঘৰ যোৱা নহয়েই আৰু এইবাৰ ভাবিলোঁ যে দিৱালীৰ সময়তো ঘৰ নাযাওঁ, কিন্তু হঠাৎ দুদিনমান আগতে দিৱালীৰ আহি গ'ল এডমিট কাৰ্ড এখন আৰু সেই এক্সামটোৰ কাৰণে ঘৰ নাযাওঁ বুলি প্লেন বনাই থৈছিলোঁ, কাৰণ সেই এক্সামটো নৱেম্বৰৰ লাষ্টত বা ডিচেম্বৰৰ ফাৰ্ষ্ট উইকত হ'ব বুলি মই এক্সপেক্ট কৰিছিলোঁ। কিন্তু সেই ভবামতে একো নহয়। তো তাৰপিছতে ভাবিলোঁ যে নাই, এতিয়া অকল এক্সামটো দিব যোৱাতকৈ যিকেইদিন বন্ধ পাইছোঁ দিৱালীৰ সেইকেইটানো কিয় নষ্ট কৰোঁ, তো একেবাৰে ঘৰ গৈ আহোঁগৈ। আৰু মই যোনটো এৰিয়াত থাকোঁ সেই এৰিয়াটোৰ ওচৰত থকা এয়াৰপৰ্টটো হৈছে শ্ৰীদি এয়াৰপৰ্ট, আৰু তাৰ পৰা ফ্লাইটৰ প্ৰাইচ ইমান বেছি আছিলে মানে, তো ভাবিলোঁ যে নাই এইবাৰ মুম্বাইৰ পৰা যাম আৰু মুম্বাইলৈকে ট্ৰেইনৰ যোগাৰ কৰোঁ। তো ট্ৰেইন চালোঁ বন্দে ভাৰতখন, ভাবিলোঁ আৰামছে যাম। পিছত ঘটনা হৈ গ'ল, যিদিনা ৰাতিপুৱা আছিলে ট্ৰেইন ষ্টেচনত গ'লোঁ, গৈ দেখিলোঁ যে বন্দে ভাৰত 5 ঘণ্টা লেট। ভাবক, এঘণ্টা দুঘণ্টাও নহয়, 5 ঘণ্টা লেট। ছাডেনলি আকৌ প্লেন চেঞ্জ কৰিবলগীয়া হ'ল। তাৰপিছত আকৌ যিকোনো বেলেগ এখন ট্ৰেইনত উঠি পেলাই আহিলোঁ। আহি তাৰপিছত ফ্লাইট ধৰিলোঁ, আহিলোঁ। তো সেয়াই আৰু, সেইখিনি ষ্ট্ৰাগল থাকেই, বহুত বেছি দূৰ হৈ যায়। তো ঘৰ আহোঁ বুলি ক'লে বহুত মনত অলৰেডি বহুত ভয় লাগে, মানে ইমানখিনি অকল ফ্লাইট নহয়, তাতে আকৌ গাড়ী, বাছ, ট্ৰেইন চব ইনক্লুড কৰিবলগীয়া হৈ যায়। আৰু এই ক্লিপছসমূহ যে এড কৰিছোঁ, এইসমূহ মুম্বাই এয়াৰপৰ্টৰ টাৰ্মিনেল টুৰ হয়। তো ক্লিপছখিনি ৰাখি থৈছোঁ, আপোনালোকে চাব পাৰে। আৰু এয়া বৰ্ডিং ষ্টাৰ্ট হোৱাৰ আগত মই ভিডিঅ' এটা বনাই থৈছোঁ। সেই ফিলিংছটোৱে বেলেগ হয় ন, তো সেইটো কাৰণে উঠাইছোঁ আৰু। তাৰপিছত এয়া আৰম্ভ হৈ গ'ল যাত্ৰা। ইমানখিনি ষ্ট্ৰাগল হোৱাৰ পিছতো যেতিয়া ঘৰ আহি পাওঁ বা নিজৰ জেগাখিনি পাওঁ, তেতিয়া মানে অলৰেডি ভাগৰ নাইকিয়া হৈ যায়, হয়নে? তো এয়া এয়াৰপৰ্ট পালোঁ, গুৱাহাটী এয়াৰপৰ্ট। তাৰপিছত দেউতাই আহি লৈ গ'ল। সেয়াই, আপোনালোকৰ দিৱালী কেনেকুৱা গ'ল কমেণ্ট ছেকশ্যনত জনাব। আৰু বাকী মইতো নভবাকেই এইবাৰ মোৰ দিৱালী বহুত বেছিয়ে ভাল গ'ল। একচুৱেলি দিৱালী মানে কি আৰু, চেলিব্ৰেশ্যন মানে হৈছে নিজৰ ঘৰৰ মানুহখিনিক লগ পোৱা, একেলগে টাইম স্পেণ্ড কৰা, আৰু তাতকৈ বেছি মূল্যৱান কি হ'ব পাৰে, হয়নে?